আজি আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিব খুজিছো যে গুৱাহাটীত যিমান সম্ভাৱনা হৈছে এখন মহানগৰে অসমৰ পৰিচয় হ'ব নোৱাৰে আজি যদি কৰ্ণাটকত যাওঁ বেংগলোৰ মেংগলোৰ মাইসৰ এখন ৰাজ্যৰ পৰিচয় এখন মহানগৰ হ'ব নোৱাৰে ডিব্ৰুগড় আৰু শিলচৰক আমি মহানগৰ ঘোষণা কৰিছো municipality create koriso but that is not enough we have to take the next step eibaror pora oha 14 আগষ্ট আমি অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণৰ কাম আমি ডিব্ৰুগড়ত আৰম্ভ কৰিম প্ৰতিজন বিধায়কৰ বাবে ডিব্ৰুগড়ত আবাস থাকিব আৰু লাহে লাহে যেতিয়া মানুহ আহি কব গুৱাহাটীৰ কাখত মাটি লাগে আইএম কৰিব ইঞ্জিনিয়াৰিং কলেজ কৰিব আমি কম ভাই ডিব্ৰুগড়ও আমাৰ ৰাজধানী তাৰ কাখতো কৰিব পাৰে আজি আমি অসমত সম্ভাৱনাৰ নতুন জোৱাৰ সৃষ্টি কৰিছো we are taking deliberate step যে আৰু এখন কোট মহানগৰ কৰিব পাৰি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ সৃষ্টি কনকলতা বিশ্ববিদ্যালয় স্থাপনে গহপুৰক আকৌ এখন নতুন আৰ্থিকভাৱে আগবঢ়া মহানগৰলৈ ৰূপান্তৰ কৰিব আজি আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিব খুজিছো যে গুৱাহাটীত যিমান সম্ভাৱনা হৈছে এখন মহানগৰে অসমৰ পৰিচয় হ'ব নোৱাৰে আজি যদি কৰ্ণাটকত যাওঁ বেংগলোৰ মেংগলোৰ মাইসৰ এখন ৰাজ্যৰ পৰিচয় এখন মহানগৰ হ'ব নোৱাৰে ডিব্ৰুগড় আৰু শিলচৰক আমি মহানগৰ ঘোষণা কৰিছো municipality create koriso but that is not enough we have to take the next step eibaror pora oha 14 আগষ্ট আমি অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণৰ কাম আমি ডিব্ৰুগড়ত আৰম্ভ কৰিম প্ৰতিজন বিধায়কৰ বাবে ডিব্ৰুগড়ত আবাস থাকিব আৰু লাহে লাহে যেতিয়া মানুহ আহি কব গুৱাহাটীৰ কাখত মাটি লাগে আইএম কৰিব ইঞ্জিনিয়াৰিং কলেজ কৰিব আমি কম ভাই ডিব্ৰুগড়ও আমাৰ ৰাজধানী তাৰ কাখতো কৰিব পাৰে আজি আমি অসমত সম্ভাৱনাৰ নতুন জোৱাৰ সৃষ্টি কৰিছো we are taking deliberate step যে আৰু এখন কোট মহানগৰ কৰিব পাৰি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ সৃষ্টি কনকলতা বিশ্ববিদ্যালয় স্থাপনে গহপুৰক আকৌ এখন নতুন আৰ্থিকভাৱে আগবঢ়া মহানগৰলৈ ৰূপান্তৰ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ